ৰাজ্যৰ ৩৯ লাখ মহিলা হ'ব লাখপতি বাইদেউ। সেয়ে পুৱা ৫ বজাতেই খেতেলিয়াৰী পঞ্চায়ত পাইছেহি হাজাৰ হাজাৰ মহিলা। কুঁৱলীৰ ফাকে ফাকে জীৱনৰ ৰেঙনি বিচাৰি হেতাও পৰা লাখপতি বাইদেউৰ। মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ইয়াতে হাতীগুৰা ব্লকৰ কাৰণে আমাক ১০,০০০ টকাৰ ফৰ্মটো যিটো দিছে তেখেতসকল মানে আজি লাইন ধৰিছে ৰাতিপুৱা ৫টাৰ পৰা। আঁচনিৰ নাম যেনে মহিলাৰ উদ্যমো তেনে। সেয়ে এনে পৰিৱেশ গোসাইগাঁৱৰ পঞ্চায়তে উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ ল'বলৈ এইদৰেই হিলদোল ভাঙি ওলাই আহিল আত্মসহায়ক গোটৰ হাজাৰ হাজাৰ মহিলা। প্ৰপত্ৰ সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীক দিলে ধন্যবাদ। আজি আমাৰ সৌভাগ্য যে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যে এই আঁচনিখন যে প্ৰদান কৰিছে তেখেতসকলে পাই পেলাই ধন্যবাদ জনাইছে। আমি ফৰ্ম দিয়া বিতৰণ কৰিছো ৫টাৰ পৰাই আৰু আজি আমাৰ হাজাৰ হাজাৰ মহিলা আহি ইয়াত মানে উপস্থিত আছে। আমাৰ যে ১০,০০০ টাকা এটা ফৰ্ম মানে দিছে মুখ্যমন্ত্ৰীয়ে, আজি আমি ৫ বজাৰৰ পৰা দিয়ে আছো আৰু আজি ইয়াত মানে হাজাৰ হাজাৰ মহিলা আমাৰ মানে হাতীগুৰা মানে হাতীগুৰা ব্লকত উপস্থিত আছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাক লাখপতি কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতুলনীয়। মুখ্যমন্ত্ৰীয়ে সাহায্য দিলেই আমিও নিজ নিজ কামত জঁপিয়াই পৰিম বুলি ঘোষণা কৰিলে গোসাইগাঁৱৰ মহিলাই। আমি প্ৰতিগৰাকী মহিলা মানে লাখপতি মহিলা বনোৱাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে হেৰি কৰিছে যে আমাক মানে ভৱিষ্যত আগবঢ়াই লৈ যাব বুলি। তেখেতে ১০,০০০ টকাৰ যিটো ফৰ্ম ফাৰ্ষ্ট দিছে তাৰপিছত ২৫,০০০ টকা দিব। তাৰপিছতে এনেকে কৰি আমাক লাখপতি মহিলা বনোৱাৰ কাৰণে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আগবঢ়াই ল'ব কাৰণে হেৰি কৰিছে। ১০,০০০ পাব। পাইছে। এতিয়া ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ কেৱল মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনি। প্ৰতিগৰাকী মহিলা এতিয়া সাজু হৈছে লাখপতি বাইদেউৰ তালিকাত নাম ভৰ্তি কৰিবলৈ। গোসাইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায়, নিউজ লাইভ।